নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিসমূহ আপোনালোকৰ DME গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 2008টা পদ আপোনালোকক মুকলি কৰা হৈছিলে আপোনালোকৰ 4টা মেডিকেল কলেজৰ ফালৰ পৰা। এতিয়া পুনৰ আপোনালোকৰ আৰু এটা মেডিকেল কলেজৰ ফালৰ পৰা আপোনালোকৰ নতুন পদ আপোনালোকৰ এড কৰি দিয়া হৈছে। আপোনালোকৰ তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা যিবোৰ খালী হৈ থকা পদ আছিলে, এই পদসমূহ পুনৰ আপোনালোকৰ DME 2008টা পদৰ লগতে আপোনালোকৰ এড কৰি দিয়া হৈছে। ইতিমধ্যে আপোনালোকৰ অফিচিয়েল নোটিছ প্ৰকাশ কৰা হৈছে। আৰু আপোনালোকৰ DME যিবোৰ পদ আছিলে, এই পদসমূহৰ এডমিট কাৰ্ড কেতিয়া দিব আৰু আপোনালোকে এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব, বহুতৰে এটাই প্ৰশ্ন আছিলে। আজিৰ এই ভিডিঅ'টোত সকলোবোৰ ডিটেইলত জনাম। আপোনালোকে ভিডিঅ'টো মাথো শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে, এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নোটিছখন। এই নোটিছখন আপোনালোকৰ DME ফালৰ পৰা আপোনালোকক প্ৰকাশ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিবোৰ DME ফালৰ পৰা মুকলি কৰা হৈছিলে আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 2008টা পদ, এই পদসমূহত আপোনালোকৰ পুনৰ এতিয়া আপোনালোকৰ আৰু এটা মেডিকেল কলেজৰ ফালৰ পৰা খালী হৈ থকা পদসমূহ এড কৰি দিয়া হৈছে। আপোনালোকে চাব পাৰে, তিনিচুকীয়া মেডিকেল কলেজৰ যিবোৰ গ্ৰেড 3 টেকনিকেলৰ পদ আছিলে, এই পদসমূহ আপোনালোকৰ DME পদসমূহৰ লগতে আপোনালোকৰ এড কৰি দিয়া হৈছে। আৰু এই পদসমূহৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। আপোনালোকে চাব পাৰে 20 আগষ্টৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু আপোনালোকে 31 আগষ্টলৈকে এই পদসমূহৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ডাইৰেক্ট গৈ আপোনালোকৰ dmeassam.government.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ এক্সাম কেতিয়া হ'ব আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়া আপোনালোকক দিয়া হ'ব, আপোনালোকক জনাওঁ যে অতি শীঘ্ৰে আপোনালোকৰ এই পদসমূহৰ এক্সাম আৰু এডমিট কাৰ্ডো আপোনালোকক মুকলি কৰা হ'ব। যিহেতু আপোনালোকে গমে পাইছে, এতিয়া সকলোবোৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু আপোনালোকৰ অহা বছৰত আপোনালোকৰ মে' মাহৰ ভিতৰত আপোনালোকৰ 50,000 পদৰ নিযুক্তি পত্ৰ দিয়াৰ কথাও ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু এই পদসমূহৰো এক্সাম অতি শীঘ্ৰে আপোনালোকক অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।